বালিপৰাৰ চাৰিদুৱাৰত ভয়ংকৰ বান পৰিস্থিতি কোনোকালে বান নোহোৱা গাঁৱতো বিভীষিকা পাহাৰীয়া নৈয়ে বুঢ়াইছে অৰ্ধ শতাধিক গাঁও ভয়াবহ বান পৰিস্থিতিৰ বুজ লৈছে নদুৱাৰৰ বিধায়কে কোনোকালে বান হোৱা নাছিল এই অঞ্চলত এতিয়া 100 বছৰ পৰ্যন্ত বান নেদেখা অথবা নুশুনাজনেও কক বকাইছে বানত নিখাৰে পৰা অহা নেৰানেপেৰা বৰষুণত ভয়াবহ পৰিস্থিতি চাৰিদুৱাৰত বাঢ়িয়েই আছে জলস্তৰ এখনৰ পিছত আনখন গাঁও জলমগ্ন ওখ স্থান বিচাৰি ঘৰ বাৰী সকলো এৰি ওলাইছে এই সকল বন্যাৰ্ত অসুবিধা হৈছে মানুহবিলাকৰ ঘৰত সোমাই গৈছে আমাৰ ইফালে বেছি আছে পানীটো ইফালে অলপ কম আছে আমাৰ ফালে ইমান কম আছে ইফালে ভিতৰ ফালে বেছি পানী পানী বাঢ়ি আছে পানীটো বাঢ়ি আছে কোন নদীৰ পানী এইটো কোন নদীৰ গতে পাহাৰৰ পৰা আহিছে পানী এতিয়া কিমান বাঢ়ি আছে এতিয়াতো ক'বলৈ গ'লে এককালটো হৈছে আৰু ইফালে হোৱা নাই বৰ্তমান আমাৰ ঘৰ ফালে হৈছে ইফালে ভিতৰ কিমান পৰিয়াল আছে ইফালেতো আছে বহুতে পুৱাৰে পৰাই বাঢ়িছে পানী পুৱাতে চাৰিদুৱাৰলৈ আহিছে স্থানীয় বিধায়ক পদ্ম হাজৰিকা অৰুণাচলৰ পানীয়ে চাৰিদুৱাৰ বুঢ়াইছে বুলি মন্তব্য আৰু অৰুণাচলৰ পানীয়ে যিটো অৱস্থা সৃষ্টি কৰিছে এইটো মোকাবিলা কৰিব পৰাকৈ জিলা প্ৰশাসনৰ লগত আমি নামি পৰিছোঁ আমি যিমান পাৰোঁ বিপদৰ মুহূৰ্তত ৰাইজৰ লগত থাকি সকলো প্ৰকাৰে খোৱা বোৱা তেওঁলোকৰ খাদ্য সামগ্ৰী যোগান ধৰা গৰু ছাগলীৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে কিছুমান মানুহৰ বাঁহে চাহে কিছু বস্তু উটাই লৈ গৈছে মানুহখিনিয়ে কৈছে যে আমি আচলতে এনেধৰণে বিপদৰ সন্মুখীন হৈছোঁ বন্যাৰ্তৰ খাদ্য পানী সকলো সুব্যৱস্থা কৰাৰ লগতে আশ্ৰয়ৰো ব্যৱস্থা কৰা হৈছে বুলি বিধায়কৰ মন্তব্য এতিয়া আমি খিচিৰি ইতিমধ্যে বনোৱা ষ্টাৰ্টেই কৰিছোঁ আমি 3 কেৰাহী খিচিৰি ইতিমধ্যে আমাৰ ৰেডি হৈছে ইয়ালৈ লৈ আহিব আৰু যিমানখিনি আমি দৰকাৰ হয় কিমানখিনি বনাই মেলি সকলো মানুহকে যাতে খুৱাব পাৰোঁ তাৰ ব্যৱস্থা আমি কৰি আছোঁ চাৰিদুৱাৰত এনে ভয়ংকৰ পৰিস্থিতি কাহিনীও দেখা নাছিল বুলি হাজৰিকাৰ দাবী গাড়ী ঘাটি চাপা লগা গামানি এৰালি লগা মেকাহী আমাৰ এই গোটেই এৰিয়াটো তেনেকৈ ভালুকমাৰী গোটেই এৰিয়াটোত আচলতে যিমানখিনি তাণ্ডৱৰ সৃষ্টি হৈছে এইটো মই বিধায়ক হোৱাৰ পৰা এই অঞ্চলটো কেতিয়াও আচলতে বানপানী তেনেকৈ হোৱা নাই হঠাৎ অহা বানত মৎস্যপালকৰ হাহাকাৰ কাৰোবাৰ আকৌ ব্ৰইলাৰ ফাৰ্ম সাজিবলৈ কাটি থোৱা বাঁহ উটুৱাই নিলে কালৰূপী বানে পানীটো এতিয়া 7টা 6টা মানৰ পৰা ভৰি গৈছে ঘৰত পানী সোমাইছে পুৰা সোমাই গৈছে কিমান হৈছে ঘৰটো ইমান হৈ গৈছে খোৱা বোৱা একেবাৰে বন্ধ এটা দিগদাৰ হৈছে হয় আৰু কি গাঁও এইটো মৰিগুটি কয় চাইডৰ মৰিগুটি মোৰ বাঁহ কাটা আছিলে 200-150 মান চব লৈ গ'ল ব্ৰইলাৰ ফাৰ্মৰ কাৰণে বনাইছিলোঁ চব বাঁহ লৈ গ'ল তাকে চাব গৈ আছোঁ পাম নেকি অলপ চলপ মুঠৰ ওপৰত হঠাৎ অহা প্ৰাকৃতিৰ তাণ্ডৱত দিশহাৰা চাৰিদুৱাৰবাসী ভয়ংকৰতকৈ ভয়ংকৰ হৈ পৰিছে শেহতীয়া যি চাৰিদুৱাৰৰ বান পৰিস্থিতি ইতিমধ্যে পাহাৰীয়া নদী কেইবাখনো পাহাৰীয়া নদীৰে বাঢ়নি পানীয়ে বুঢ়াইছে চাৰিদুৱাৰৰ প্ৰায় 30খনতকৈ অধিক গাঁও আৰু শতাধিক পৰিয়াল এতিয়া জলমগ্ন হৈ পৰিছে কেমেৰা পাৰ্চন অনন্ত আৰু সৌৰভৰ সৈতে বালিপাৰাৰ পৰা ঋতুপৰ্ণ চক্ৰৱৰ্তীৰ ৰিপৰ্ট DY365